যিসকলৰ এই চাইডে ফেট আছে, এই ফেটটো নাইকিয়া কৰিবৰ কাৰণে মই এইটো আসন কৰিব ওলাইছোঁ। এই ফেটটো কমপ্লিট নাইকিয়া হ'ব আৰু এই মঙহবিলাক সম্পূৰ্ণ নাইকিয়া হৈ যাব আৰু তাৰ বিনিময়ত এই জেগাটো দেখিবলৈ সুন্দৰ হ'ব। কাৰণ বহুতো দেখিছোঁ বহুত ওলমি থাকে, মাইকী মানুহবিলাকৰ বিশেষকৈ বেছিকৈ এনেকুৱা সমস্যা হয় ন, বেছি মানে ওলমি থকাৰ কাৰণে তলত হালিব নোৱাৰে, বহিব নোৱাৰে, বিভিন্ন ধৰণৰ সমস্যা হয় আৰু বেমাৰবিলাকতো আছেই বাৰু। গতিকে এইটো নাইকিয়া কৰিব কাৰণে এটাই ব্যায়াম আছে, মই এটা ব্যায়াম কৰিছোঁ, সেইটো হৈছে যিমান পাৰি কৰিব, উশাহ লৈ থাকিব, পাৰিলে ইয়ালৈকে যাব এনেকৈ, বাছ উশাহ লৈ উশাহ এৰি। এশবাৰ কৰিব, 1 2 3 4 5 6 7 8 9 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30। এই জেগাটো একদম ক্ষীণ হৈ যাব, স্লিম হৈ যাব, যদি স্লিম বুলি কয় স্লিম হৈ যাব আৰু আমাৰ একদম ভাগৰ লাগি গৈছে, ভাগৰ লাগিবই লাগিব। এবাৰৰ পৰা 50 বাৰ, যিসকলৰ বেছি শকত সেইসকলে 100 বাৰ কৰাৰ চেষ্টা কৰিব, যিসকলৰ খুব কম হয় তেওঁলোকে কমকৈ কৰিলে হ'ব, কিন্তু ৰেগুলাৰ কৰিব লাগিব। আৰু আমাৰ এই জেগাটো যদি আমাৰ ফ্লেক্সিবল বনাবলৈ চায় তেতিয়াহ'লে এই ব্যায়ামটো কৰিব পাৰে। এই ব্যায়ামটো এনেকৈ চাব, এনেকৈ কৰিব। যিসকলে পাৰে তেওঁলোকে কৰিব, বাছ এইটো কৰিব, এনেকৈও কৰিব পাৰে বা ইয়াত লগাইও কৰিব পাৰে। যিসকল য়ংসকলৰ কাৰণে বেছি ভাল, কাৰণ বেমাৰ হোৱাৰ আগতে বেমাৰ ৰোধ কৰাৰ কাৰণে আগতীয়াকৈ প্ৰিভেনশ্যন আগতীয়াকৈ ল'ব লাগিব। ঠিক তেনেকৈ কিয় নোৱাৰা কোনো কাৰণ নাই, মই পাৰিছোঁ যে আপুনিও পাৰিব। মোৰ এইখন সোঁ ভৰি লিগামেণ্ট ভাঙা আছে, অথচ মই কৰিছোঁ। মোক ডক্টৰে কৰিবলগীয়া নাছিলে, কিন্তু মই কৰি এতিয়া যিকোনো ব্যায়াম মই কৰিব পাৰোঁ। গতিকে আপোনালোকে আহক, আপোনালোকে এনেকৈ কৰিব, ফ্লেক্সিবল হ'ব, বডি ফ্লেক্সিবল হ'ব, ৰাজহাড় মজবুত হ'ব আৰু জইণ্ট পেইন নহ'ব, কোনোদিন বুঢ়া নহ'ব। সদায় বুঢ়া হ'লেও আপোনালোকে এনেকুৱা সদায় কৰিব পাৰিব। বেলেগৰ নিচিনা উঠিলে বহিব নোৱাৰে, বহিলে উঠিব নোৱাৰে, এনেকুৱা যাতে কোনোদিন নহয়। তাৰ কাৰণে এনেকুৱা ধৰণৰ টান এক্সাৰচাইজো পাৰিলে কৰিব, যিবিলাক মই কৰি আছোঁ। গতিকে চেষ্টা কৰিব এনেধৰণে, এনেকৈ কৰিব পাৰে, যোনে যেনেকৈ ভাল পায়। বেলেঞ্চ মেইনটেইন কৰিব এনেকৈ, বাছ বেলেঞ্চ মেইনটেইন কৰিব এনেকৈ হাত দি, কাৰণ নহ'লে পৰি যাব পাৰে। গতিকে এনেকৈ বেলেঞ্চ মেইনটেইন কৰিব, এনেকৈ বেলেঞ্চ মেইনটেইন কৰিব। চেষ্টা কৰক, নিশ্চয় অসাধ্য সাধন হয় নিজৰ চেষ্টাৰ ফলত। গতিকে সংকল্প ল'লে তাৰ বিকল্প নাই। আৰু সকলো মাইণ্ডছেটৰ খেল, মনৰ পৰা যদি ইচ্ছা কৰে সকলো সম্ভৱ হয়, আৰু যদি ইচ্ছা নকৰে
তেতিয়াহ'লে ৰাতিপুৱা 8টালৈকে শুই থাকিব, ৰাতি 12টালৈকে মোবাইল চাব, বাছ। আৰু পইচা গোটাই ল'ব, সেইবিলাক মেডিকেলত যিমান পাৰি বুঢ়া বয়সলৈকে দি থাকিব। ধন্যবাদ।